হাই বন্ধুসকল, আপোনালোকে চাই আছে ৰবিয়াল ব্লগ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গুৱাহাটীৰ পৰা আহি পালোঁ ৰহা। এতিয়া যাম আমি তিনিচুকীয়ালৈ। এতিয়া ৰখিছোঁ ৰাস্তাত, আমি অলপ ৰেষ্ট কৰি আছোঁ। এতিয়া আপোনালোকে চাব পাৰে আমি ক'ত আছোঁ। দেখাই দিয়ে ৰাস্তাটো অলপ। এইটো আমাৰ ৰাস্তা হয়, আমি ব্ৰিজৰ ওপৰত ৰখি আছোঁ। এইটো আমাৰ গাড়ী হয়, অলপ আৰাম কৰি আছোঁ। খানাপাৰা 9 মাইল। এতিয়া আমাৰ তেল ভৰাব লাগিব, তেল নাই। আমি তেলটো ভৰাই লওঁ, এতিয়া সোমাম পেট্ৰল পাম্পত খাব। বেলেগ এটা ট্ৰাক লাগি ৰাখি দিছে, সেইকাৰণে আমি ৰখি আছোঁ। চাব আপোনালোকে। এইটো ঘূৰাই আছোঁ ঘূৰোৱা হ'ল। আমি পেট্ৰল পাম্প পালোঁ। বন্ধুসকল, আমি তেলটো ভৰাই লওঁ। লগাব দিয়ে গাড়ীখন। আমি আহি পালোঁ এতিয়া নগাঁও বাইপাছ। এইটো চাব পাৰে, ব্ৰিজটো ধুনীয়া লাগি আছে। এইটো মানে ৰহাৰ পৰা আহি পালোঁ আমি নগাঁও ব্ৰিজ বাইপাছ যাই আছোঁ। অলৰেডি আৰু যথেষ্ট আছে। নগাঁও লামডিং যায়, পিনে যায় এক সাইড নগাঁও, এক সাইড লামডিং যায়। আমি চিধা যাই আছোঁ কাজিৰঙাৰ পিনে। শুনক, এইটো ৰাস্তা। শুনক, আমি আগলৈকে চাই থাকোঁ। আমি আহি পালোঁ তেজপুৰ বাইপাছৰ পৰা এতিয়া বোকাজান। আমি ইয়াতে চাহ তাহ খাম। এতিয়া বহুতো গাড়ী ৰখে। ইয়াৰ পিছত আমি কাজিৰঙা সোমাই যাম। এতিয়া আৰু দোকানবোৰ কম আছে। বলক এইটো চাই লওক। এইটো আমাৰ ৰেলগেট বজাৰ। এইটো ৰেলগেট পাৰ হ'লে কাজিৰঙা সোমাই যাম। দেখা এইটো বন্ধুসকল, আমার গাড়ি এটি চাই লওক। আমি এতিয়া বোকাজানত আছোঁ। এইটো আমাৰ বোকাজানৰ ৰেল গেট। এইটো পাৰ হ'লে আমি কাজিৰঙাত সোমাই যাম। চাই লওক, আমি ইয়াতে কিবা খাই আছোঁ। এইটো আমাৰ হেণ্ডিমেন হয়, এইটো খাই আছোঁ এতিয়া মেগী। এইটো দোকানৰ পৰাই খাই আছোঁ, দোকানে দোকান। বলক আমি খাই লওঁ। হাই বন্ধুসকল, তো আমি ইয়াতে কিবা খালোঁ দোকানত। এই মেগী খালোঁ, মেগী বনাই দিছিল বঢ়িয়াকৈ, ভাল লাগিলে। এইটো দোকানত খালোঁ। এতিয়া আমি অলপ আৰাম চাৰাম কৰিলোঁ আৰু হৈ গ'ল খাওঁতে খাওঁতে। আৰু অলপ গৰম হৈছে, ঠাণ্ডা হৈ গ'ল। এতিয়া আমি যাম কাজিৰঙা সোমাই যাম। এতিয়া চাব ৰেলগেটত জাম লাগছে বহুত।
ৰেলগেট পৰিছিলে তো জাম লাগি গ'ল এতিয়া যাম সেই বেলাই আমি ওলাই যাম এতিয়া আৰু কিবা বস্তু লৈ আহিছোঁ খোৱাৰ কাৰণে চুপ লৈ আহিছোঁ আপোনাৰ এখন কি আছে পপকৰ্ণ আছে এইটো কিবা আলু বিস্কুট ভাল লাগে এইটো খাই কিনে মছলা বিস্কুট আৰু এইটো কি আছে আমাৰ ভুজিয়া কিমান আছে 60 টকা বলক আমি এইখিনি লৈ আহিলোঁ তাতে আৰু দোকান চোকান আছে কম আছে আমি এইখিনি ভৰাই ৰাখোঁ পিছত আমি খাম এতিয়াতো খালোঁ পেটটো ভৰি গ'ল বলক আমি ভিতৰলৈকে এতিয়া সোমাই যাওঁ আপোনালোকে চাই থাকোঁ আৰু ভিডিঅ'টো পাৰিলে পুৰালৈকে চাব আমি এতিয়া কোনপিনে কি জেগা পাওঁ ক'ত পাওঁ কোনপিনে সোমাই যাওঁ সেইটো ভিডিঅ'ৰ জৰিয়তে দেখা পাব আপোনালোকে এতিয়া আমাৰ যাব লগা আৰু বহুত টাইম আছে মোটামুটি আৰু 200 মান কিলোমিটাৰ আছে চাগে আমি গোটেই চলাই যাম ৰাতিপুৱা পাম কিজানি তো বলক আমি আগলৈকে আগবাঢ়ি থাকোঁ আমি ৰেলগেট পৰা সোমাই আহিলোঁ কাজিৰঙা পিনে এইটো চাওক কাজিৰঙা চাইনবোৰ্ড আমি সোমাই গ'লোঁ কাজিৰঙাত এইটো চাওক চাইনবোৰ্ড এইটো চাব পাৰে আমি কাজিৰঙা সোমাই গ'লোঁ কাজিৰঙা এলেকা আপোনালোকে এতিয়া ভাল ভাল বস্তু দেখা পাব এতিয়া যদি নচিবত থাকে আপোনাৰ মোৰ এতিয়া আপোনাৰ সিংহ দেখা পাম আপোনাৰ গণ্ডা দেখা পাম হৰিণ দেখা পাম বান্দৰ দেখা পাম এতিয়া নচিবত থাকিব লাগিব ৰাতি থাকে নোলায় বহুত কম ওলায় আৰু মাজে মাজে দেখা পাওঁ আহি থাকোঁ সদায় বলক আমি আগলৈকে যাই থাকোঁ দেখাই থাকোঁ আপোনালোকে বলক স্পীড মিটাৰ ইয়াতে আপোনাৰ আমি কিমান স্পীড যাই আছোঁ তাতে সেন্সৰত উঠি যায় এইটো দেখা এইটো আপোনাৰ মানে আমি কিমান স্পীড যাই আছোঁ এইটো দেখাই আছে ইয়াতে আৰু অভাৰ স্পীড যাব নোৱাৰি ইয়াতে বহুত বস্তু থাকে জীৱ জন্তু বহুত মানি চলিব লাগে অভাৰ স্পীড বোলে ফাইন কাটি দিয়ে এই অভাৰ স্পীড যাব নালাগে ধীৰে ধীৰে যাব লাগে যাতে সিহঁতেও মানে প্ৰব্লেম নহয় সিহঁতৰ ৰাস্তা পাৰ হৈ কেতিয়াবা দৌৰি কিনে ৰাতি বলক আমি চাই থাকোঁ আপোনালোকে চাই থাকক আমি কাজিৰঙা এতিয়ালৈকে যাই আছোঁ এতিয়ালৈকে শেষ হোৱাই নাই আমি ক'তো একো দেখা নাপালোঁ দুচাত পানীয়ে পানী আমিও লাহে লাহে যাই আছোঁ ইয়াতে আৰু স্পীড মানে যাব নোৱাৰি এইটো গেট এটা চাই লওক আমি এতিয়া পাৰ হ'মেই আৰু কমাই হৈছে আৰু এতিয়া দুনিয়াৰ পৰা ট্ৰাক আহি আছে বেছি কমাই নাই আৰু পাৰ কমামি বলক আমি আগলৈকে যাই থাকোঁ আপোনালোকে চাই থাকোঁ বলক আমি যাই থাকোঁ আগলৈ আমি এতিয়া কাজিৰঙা পাৰ হ'বলৈ যাই আছোঁ এতিয়া আমি পাৰ হৈ যাই আছোঁ এই চাগাগত এইটো গেট পাৰ হৈ যাই আছোঁ সামত আটা গেট আছে চাব আটা গেট আছে লাস্ট গেট তাৰপিছত পাৰ হৈ যাম আমি একো দেখা নাপালোঁ আজি পৰা পাৰ হৈ আহিলোঁ একোৱেই নাই দুই চাইড পানী বেলেগ দিন আহিলে আৰু হৰিণ চৰিণ দেখা পাওঁ দৌৰা দৌৰি কৰি থাকে আজি আৰু নাই বলক আগত চাওক লাষ্ট গেট আছে ইয়াৰ পিছত আমি পাই যাম যোৰহাট
আহি পালোঁ এটা বাইপাছ, এইটোৰ নাম কিবা আছিল মই ক'ব নোৱাৰোঁ, পাহৰি গ'লোঁ। আমাৰ আগত দেখা আমাৰ ৰাইট সাইড হ'ল গোলাঘাট, ডিমাপুর, ইনফল হলদি যাব পারি। আমার সিধা হল যোরহাট, শিবসাগর, তিনসুকিয়া। আমি সিধা যাই আছো, রাইট সাইড না যাও। এটা আমার সাইনবোর্ড কি লেখা আছে, দেরগাঁও, যোরহাট, শিবসাগর, ডিব্রুগড় বা ডিব্রুগড় 192, শিবসাগর 112, যোরহাট 51, দেরগাঁও 28। তো বলো আমি আগলৈ যাই থাকো, চাও আৰু কি পাও। আমি গুৱাহাটীৰ পৰা কালি দুপৰীয়া ওলাইছিলোঁ, এতিয়া যাই আছো তিনচুকীয়া। আমি গোটাই ৰাতি চলাই আহিলোঁ। ৰাতিটো ভিডিঅ' বনাব পৰা নাই, কাৰণ ৰাতিটো নহয় ভিডিঅ' কি দেখা পাব আৰু। এতিয়া আমি চলাই আহি পালোঁ আপোনাৰ ডিব্ৰুগড় পোৱা নাই, মোটামুটি 50 কিলোমিটাৰ বাকী আছে। আমি নন ষ্টপ চলাই আহিছোঁ। আপোনালোকে চাওক এইপিনে কি বঢ়িয়া ধুনীয়া চাহপাতি বাগান। এয়া মোৰ ৰাইট চাইড, লেফ্ট চাইডো আছিল, লেফ্ট চাইডটো পিছত গুচি গ'ল আৰু। এইটো চাওক ৰাইট চাইড কি ধুনীয়া চাহ বাগান। গোলাঘাটতো এইটো বহুত ডাঙৰ এইটো। বলক আপোনালোকে চাই থাকক, আমিও আগবাঢ়ি থাকোঁ। পাৰিলে আপোনালোকে গোটাই ভিডিঅ'টো লাষ্টলৈকে চাব। তো গাইজ আমি আহি পালোঁ, মোটামুটি ডিব্ৰুগড় পামেই আৰু 10-15 মিনিট বাকী আছে। ইয়াতে আমি ৰখিছোঁ অলপ, চেলফি মাৰাৰ কাৰণে মাৰি আছোঁ। জায়গাখিনি ভাল লাগছে আৰু ভালেই লাগছে। এইটো আমাৰ ৰাস্তা গাড়ী দেখা দি বেক সাইড ধুনীয়া লাগি আছে জায়গাখন। এইটো চাওক আমি তিনচুকীয়া যাওঁতে এটা ট্ৰেইলাৰ গাড়ী সোমাই দিছে নালাত। এইটো ক্ৰেং আহিছে উঠোৱাৰ কাৰণে। এইটো আমাৰ গাড়ী সোমাই দিছে গাড়ীখন। चालू कंडीशन में होगा ना, देखिए कोई अब चुरा लिया तो रास्ता। और तो रात को तो जितना सामान रहेगा सब खोल के तेल सब ले दिया। तेल तो नहीं चला हुआ लगता है, तेल तो नहीं चला, वही का रास्ताओं का सब जाम हो गया। এইটো ভাঙি পেলাই সোমাই গ'ল, নালাত পৰি গ'ল। তো গাইজ আমি আহি পালোঁ আমাৰ জেগালৈ, তিনচুকীয়া গুদামত। আমি পূৰা ৰাতি চলাই আহিলোঁ, ভাগৰি গৈছোঁ। এতিয়া অলপ আৰাম কৰোঁ। এইটোৱে লাষ্ট ভিডিঅ'। আপোনালোকে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব।